वो एक कार्टून है, कार्टून ही बना रहेगा। पोजिशन राहुल गांधीये एटा शब्द भूपेन हाजरिकार नामत जोवाकाली निलिखिले और भूपेन हाजरिकार स्मरणो नकरिले। यदि राहुल गांधी एमपी एजन हलतेन मैं ये विषय उल्लेखो नकरिलोहेतेन, किन्तु विरोधी दलपति भूपेन हाजरिकाक बिजेपिये रोमंथन करिब एनेकुवा নহয়। नन पलिटिकल और सकलोरे भूपेन दा। राहुल गांधी बिंग दा विरोधी दलपति तेखेते भूपेन हाजरिकाक स्मरण नकरातो अहोमर राइज अत्यंत दुखित और क्षोभित। गतिके मैं अहोमर राइजर फिलिंग्सटो आपनालोকক कलो। बाकी वो हाइड्रोजन बम में लाके न्यूक्लियर लेके हमारा कुछ फर्क पड़ने वाला उसमें नहीं है। वो एक कार्टून है, कार्टून ही बना रहेगा। और क्या कत কেইটাত কৰিছে চাওক। আমি কোৱাৰ পিছত 11টা বজাত ৰাতি 12:30 আৰু মল্লিকাৰ্জুন খাৰ্গে আৰু পিছত যেতিয়া আমি পইণ্ট আউট কৰিছো এইটো যেতিয়া বিজেপিৰ সোশ্যাল মিডিয়াই তেওঁক এটেক কৰিছে তেতিয়া কৰিছে। আজি মই কলো কালি কৰি দিলেহেঁতেন, এইটোৰ কোনো মিনিং নাই। টাইমিংটো চাওক না। ৰাতিপুৱা মোদীজীয়ে কেইটা বজাত লিখিলে, এইটো 12:30 কেতিয়া আহিলে যেতিয়া বিজেপিৰ পৰা সোশ্যাল মিডিয়াত এটেক কৰিলে তাৰ পিছত দিছে। গতিকে 12:30 এটা বাহি বিয়াত উৰুলি দিয়াটোৰ কি মিনিং আছে? সেইকাৰণে এইটো আপোনালোকৰ কাৰণে দিয়া, আমাৰ কাৰণে দিয়া নিদিয়া একে কথা। বাহি বিয়া এখনত উৰুলি দি ৰাতিপুৱা 9টাত ভূপেন হাজৰিকা আমি শ্ৰদ্ধা জনালো, সকলো হৈ গ'ল। 12:30 যেতিয়া বিজেপিৰ সোশ্যাল মিডিয়াত কালি এই প্ৰশ্নটো কৰা হ'ল তেতিয়া দৌৰাদৌৰিকৈ কোনোবাই টুইটটো অনুৱালে। সেইটোতো আৰু যদি মৰম থাকেতো ৰাতিপুৱাই কৰিব নহয়। গতিকে এইটোতো পোষ্ট ডেটেড চেক যে আহে তেনেকুৱা এটা কথা। সেইকাৰণে এইটো আপোনালোকে টুইট বুলি কৈছে কাৰণ আপোনালোকে ৰাহুল গান্ধীক ভাল পায় কাৰণে উলিয়াইছে। যোনে যাৰ থাকিব এইটো ৰাতিপুৱা 8 বজাতে 8:30 বজাতে দিব। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰবন্ধ লিখিছে প্ৰস্তুতি। তেওঁতো 12:30 বজাত যেতিয়া আমাৰ বিজেপি বিলাকে সোশ্যাল মিডিয়াত প্ৰশ্নটো তুলিলে তেতিয়া কৰবাৰ পৰা অসমৰ পৰা ফোন টোন গৈ যেনে তেনে এইটো মেনেজ কৰি আনিলে। সেইটোহে কথা। হ'ব, ঠিক আছে।